মেট্ৰিকৰ ৰিজাল্টো দিলে আৰু দুদিনৰ পিছত পৰীক্ষাবিলাকৰ ৰিজাল্ট অহাৰ পিছত ষ্টুডেণ্টসকলে বিভিন্ন কেৰিয়াৰ সংক্ৰান্তত আগবাঢ়ি যাব লাগিব আৰু আগবাঢ়ি যাবলৈ হ'লে তেওঁলোকৰ হাতত বহু কুৱেশ্যন আহে বহু প্ৰশ্ন আহে বহু উত্তৰ তেওঁলোকৰ হাতত নাথাকে আজি ইণ্টাৰনেটৰ যুগত এইবোৰ প্ৰশ্ন উত্তৰ বহুত সহজতে দিবলৈ আমাৰ মাজত ডক্টৰ বলজিৎ বৰাগোহাঁই অলৰেডি উপস্থিত হ'ল অলৰেডি 8জনমান জইন কৰিলে 6-8জন তেওঁলোকে কিবা প্ৰশ্ন আছে যদি তেওঁলোকে ক'লে ভাল হয় নহ'লে বলজিতে নিজৰ পৰা অকলে তো কৈয়ে থাকে সদায় টিভি বা আমি বিভিন্ন ক্ষেত্ৰত আমি লগ পাই আছো তেখেতক আৰু তেখেতৰ এই যোনটো মহান প্ৰচেষ্টাক আমি সদায় শলাগিবই লাগিব কিয়নো এনেকুৱা ধৰণৰ ফ্ৰীলি আজিকালি ছাৰ্ভিচ দিয়া মানুহ খুব কমেই আছে লোক আৰু যিহেতু তেওঁ এটা মহান আছে তেওঁক আমি সহযোগিতা জনোৱা উচিত ঠিক আছে কাৰোবাৰ প্ৰশ্ন Sir. Yes, first of all, who are presenting here, please give your introduction, what you are doing, in which class or what exam you are appearing. Then it will be good for me to explain all the things. First, one by one, at least give your introduction. From which place you are joining, how you came to know about this webinar. This can first one introductory kind of session you first do. Start one by Sir, one. Yes. Sir, I am Cadet Maverick Bora Okay. from Sanisu Gwalpara. I got the information about the webinar from my father. Okay. Next. And what class you are I am studying? from class 10. Huh? Class? I am in class 10, sir. Standard Class 10. Okay. 10th. Others, please, others also give your introduction. From which place, how you came to know about this webinar? Because then it will be easy. Hello. Yes. Hello everyone. Myself Rizkesh Mishra from Cotton University. I am doing my undergraduation in BSc Geology. So I got to know directly from Bijit sir when he visited our placement cell office last week. Okay. Next. Namaskar, sir. Namaskar. কৈ আছো মই ৱেবিনাৰটোৰ কথা আজি দৈনিক অসমত পালো আৰু আশা কৰিছো ইয়াতে বহুত কথা শিকিব পাম বুলি মই ক্লাছ 12ত পঢ়ি আছো ঠিক আছে আৰু কুমাৰ বৰুৱা কৰিছিলো জয়েন ক্লাছ 11ত ইনফৰমেশনটো ক'ৰ পৰা পোৱা গৈছিলে এই কটন সৰি আপোনাৰ ডেভেলপমেন্ট ডিজিটেলি গ্ৰুপ এটা আছে তাতে মেম্বাৰ হয় মই ঠিক আছে কি নাম তোমাৰ তাৰ ক'লে কি নাম মোৰ ল'ৰাৰ নাম হে মোৰ ল'ৰাৰ নাম নে মোৰ নাম না কোন আছে আপুনি আছে ন ডেভেলপমেন্ট ডিজিটেল আপোনাৰ নামটো কি বাৰু কুমাৰ বৰুৱা পাৰিম না কুমাৰ বৰুৱা ঠিক আছে তাৰমানে কি হ'ল মই আচলতে এই ইনফৰমেশ্যনটো যিমান পাৰোঁ বিভিন্ন বাতৰি কাকত বা হোৱাটছএপ গ্ৰুপ ছ'চিয়েল মিডিয়া বাতৰি কাকত সকলোতে দিছিলোঁ গতিকে আচলতে মই প্ৰথমে এইটো কথা এইকাৰণে উল্লেখ কৰিব বিচাৰিছোঁ আমি আচলতে বিনামূলীয়া বুলি ক'লে বস্তুবিলাক অলপ গুৰুত্ব সহকাৰে নলওঁ মই যি দেখিছোঁ মানে এতিয়া মই ইমান গোটেইকেইখন অসমৰ যিমান বাতৰি কাকত আছে অসমীয়াই হওক ইংৰাজীয়ে হওক যিমান হোৱাটছএপ গ্ৰুপ আছে মোৰ লগত জড়িত সকলে এতিয়া মই ভাবোঁ যে যিসকলে অংশগ্ৰহণ কৰিছে সকলোৱে হয়তো অসমীয়া বুজি পায় মাতৃভাষা অসমীয়া আৰু যদি কোনোবাই বুজি নাপায় তেতিয়াহ'লে ইংলিছতো সুধিব পাৰিব এতিয়া আমি বিশেষকৈ দিছিলোঁ যে ক্লাছ 10 আৰু 12ৰ পিছত পাছ কৰিলে কি কি পঢ়া শুনা সুবিধা আছে সেইটো কিন্তু এনেকুৱা নহয় যে অকল ক্লাছ 10ৰ পিছত বা 12ৰ পিছৰ বিষয়ে আমি আলোচনা কৰিম ইয়াত যিহেতু ডিগ্ৰী পঢ়ি থকা ষ্টুডেণ্টে যোগদান কৰিছে আৰু মই এইটো ইতিমধ্যে এইটো ৰেকৰ্ডিং কৰিছোঁ গতিকে যিসকলে অংশগ্ৰহণ কৰিব নোৱাৰিলে বা পিছতো তেওঁলোকে এই ভিডিঅ'টো চাব পাৰিব আৰু এতিয়া যিমান পাৰোঁ মই প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু কোনোবাই হয়তো ৰাজহুৱাকৈ প্ৰশ্ন সুধিবলৈ বেয়াও পাব পাৰে যে মই এইটো কথা সুধি দিম বেলেগে ভাবিব কি প্ৰশ্ন কৰিছে গতিকে তেওঁলোকৰ কাৰণেও সুবিধা আছে আৰু এইখিনিতে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ প্ৰত্যেক শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত মই ফোন যোগে দিওঁ এনেকুৱা ধৰণৰ কথা আলোচনা কৰোঁ অভিভাৱকে হওক বা শিক্ষাৰ্থীয়ে হওক বা শিক্ষাগুৰুৱে হওক সকলোৰে লগত এনেকুৱা ধৰণৰ কথা আলোচনা কৰোঁ মই কোনো ফাইনেল সিদ্ধান্ত নিদিওঁ মই কথাবিলাক বিষয়ে ৰাস্তাটোৰ বিষয়ে কওঁ উদাহৰণস্বৰূপে কোনোবাই গুৱাহাটীৰ পৰা দিল্লীলৈ যাব বিচাৰিছে কোনোবাই ট্ৰেইনেৰে যাব পাৰে কোনোবাই বাছেৰে যাব পাৰে কোনোবাই নিজৰ ব্যক্তিগত গাড়ী লৈ যাব পাৰে কোনোবাই হয়তো বাইকে যাব পাৰে তাৰমানে আমি দিল্লীলৈ যাব লাগে এতিয়া মোৰ উদ্দেশ্য এটাই যে ছাত্ৰ ছাত্ৰীসকলক ইনফৰমেশ্যনখিনি দিয়া যাতে কোনটো পঢ়িলে কেনেকুৱা ধৰণৰ সুবিধা আছে কোনটো কাৰণে কি কৰিব লাগে সেই তথ্যটো আচলতে
ছাত্ৰ ছাত্ৰীসকলে সহজতে বিচাৰি নাপায় বা নাজানে, জ্ঞাত নহয়। বহুতে কয় সকলো তথ্য ইণ্টাৰনেটত উপলব্ধ, কিন্তু ইণ্টাৰনেটখন এখন সাগৰৰ নিচিনা। ইণ্টাৰনেটৰ কোনটো তথ্য শুদ্ধ কোনটো তথ্য অশুদ্ধ এজন ছাত্ৰৰ কাৰণে বা এগৰাকী শিক্ষাগুৰুৰ কাৰণে বা আনকি অভিভাৱকৰ কাৰণে জনাটো সম্ভৱ নহয় যদি সেই বিষয়টোৰ লগত একান্তভাৱে জড়িত হৈ নাথাকে। গতিকে ইণ্টাৰনেটত কিছুমান বহুত মিছা কথাৰ উপলব্ধ হৈ থাকে যিবিলাক বিপথেৰে পৰিচালিত কৰে। গতিকে ইণ্টাৰনেটৰ কোনো এটা তথ্য লোৱাৰ আগতে সেইটো ক্ৰছ ভেৰিফাই কৰিব লাগিব, জনা শুনা ব্যক্তিৰ লগত আলোচনা কৰিব লাগিব। এই শিক্ষানুষ্ঠানখন এই পাঠ্যক্ৰমটো ৰিকগনাইজ অথৰিটিৰ দ্বাৰা এপ্ৰুভ কৰা হয়নে নহয়। যদি ৰিকগনাইজ অথৰিটিৰ দ্বাৰা সেই শিক্ষা ব্যৱস্থাটোৰ বিষয়ে যদি এপ্ৰুভেল নহয়, তেতিয়াহ'লে ভৱিষ্যতে সেই পাঠ্যক্ৰমটো সমাপ্ত কৰাৰ পিছত কোনো চৰকাৰী চাকৰিৰ কাৰণে আবেদন কৰিব নোৱাৰিব। গতিকে এনেকুৱা ধৰণৰ বহু কথা আছে যিবিলাক কথা আমি ঘণ্টাৰ পিছত ঘণ্টা কৈ থাকিলেও শেষ নহ'ব। যিহেতু দীঘলীয়া আলোচনা বহুতে শুনিবলৈ আগ্ৰহ প্ৰকাশ নকৰে, গতিকে মই যিমান পাৰোঁ চমুকৈ প্ৰথমতে মই 25 মিনিটমান অলপ কথা কৈ ল'ম। তাৰপিছত মই ইয়াত যিসকলে অংশগ্ৰহণ কৰিছে অভিভাৱকে হওক বা শিক্ষাৰ্থী হওক তেওঁলোকে মোক প্ৰশ্ন কৰিব লাগিব। আৰু প্ৰশ্ন কৰাটো কোনো ভাবিব নালাগে যে এইটো টান কুৱেশ্যন নে এইটো ইজি কুৱেশ্যন সুধিছে নে বেলেগে হাঁহিব নে, এনেকুৱা কথা নহয়। প্ৰথমতে কোনো জানি নাহে, প্ৰথমতে কাৰোৰ পৰা সুধিব লাগিব, জানিব লাগিব, তাৰপিছতে কথাটো গম পোৱা যায়। গতিকে আমি আলোচনাৰ মাধ্যমে কথাবিলাক চেষ্টা কৰিম। আৰু মই কাকো ফাইনেল সিদ্ধান্ত নিদিওঁ, মই কথাখিনিহে কওঁ যে আৰু আমি বিকল্প পথ ৰাখিব লাগিব। এতিয়া যিহেতু প্ৰতিযোগিতাৰ যুগ, অকল এটাতে আমি এইটোৱে পঢ়িম বুলি ভাবি থাকিলে নহ'ব। 1 নম্বৰ এইটো, 2 নম্বৰ এইটো, 3 নম্বৰ এইটো। 1 নম্বৰটো নহ'লে মই 2 নম্বৰটোলৈ যাম, 2 নম্বৰ 3 নম্বৰটো যাম। এনেকুৱা নহয় যে মই 1 নম্বৰটো পঢ়িব নাপালোঁ বা 1 নম্বৰ মতে মই জীৱন পথ গঢ়িব নোৱাৰিলোঁ, গতিকে আৰু মই পৃথিৱীত নাথাকোঁ, তেনেকুৱা ধৰণৰ কথা নহয়। গতিকে আৰু প্ৰত্যেকৰ কাৰণে নিজৰ গুণ দক্ষতা অনুযায়ী যদি আমি বিষয় বা শাখাবিলাক নিৰ্বাচন কৰোঁ, তেতিয়াহ'লে ভৱিষ্যতে জীৱন পথত আগুৱাই যোৱাত সহজ হয়। কিন্তু আমি দেখাক দেখি কিছুমান কাম কৰোঁ, অভিভাৱকেও কয় যে এইটো পঢ়িব লাগে, কিন্তু সেইটো নহয়। তাৰ আগতে এতিয়া মই আহিছোঁ যিসকলে 10ম শ্ৰেণীত পঢ়ি আছে বা 10ম শ্ৰেণী উত্তীৰ্ণ হৈছে, তেওঁলোকে কেনেদৰে শাখা বা বিষয় নিৰ্বাচন কৰিব। প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে নিজে জ্ঞাত যে 8ম 9ম 10ম শ্ৰেণীত কোনবিলাক বিষয় ভালদৰে ফৰচি মাৰি বুজি পাইছিলে, কোনো খোকোজা লগা নাছিলে, সেইখিনি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নিজেই অভিভাৱক তথা শিক্ষকসকলে জানে। সেইটোৰ ওপৰত ভিত্তি কৰি পেলাই এটা অপশ্যন আছে। তাৰপিছত প্ৰত্যেক ব্যক্তিয়ে ব্যক্তিত্ব বা চাৰিত্ৰিক বৈশিষ্ট্য আছে। কোনোবা হয়তো ইন্ট্ৰভাৰ্ট অন্তৰ্মুখী, কোনোবা হয়তো এক্সট্ৰভাৰ্ট বহিৰ্মুখী, কোনোবা হয়তো সমাজপ্ৰিয় ছ'চিয়েল, কোনোবা হয়তো এণ্টাৰপ্ৰাইজিং মন উদ্যমী মন, কোনোবা হয়তো আৰ্টিষ্টিক মন শৈল্পিক মন, কোনোবা হয়তো ৰিয়েলিষ্টিক বাস্তৱধৰ্মী, কোনোবা হয়তো কনভেনশ্যনেল। তাৰমানে মই ক'ব বিচাৰিছোঁ প্ৰত্যেক ব্যক্তিয়ে কিছুমান ব্যক্তিত্ব বা চাৰিত্ৰিক বৈশিষ্ট্য আছে, আৰু সেই চাৰিত্ৰিক বৈশিষ্ট্য বা ব্যক্তিত্ব অনুযায়ী যদি পঢ়াৰ বিষয় নিৰ্বাচন কৰে, তেতিয়াহ'লে জীৱন পথত ভৱিষ্যতে আগুৱাই যোৱাত সহজ হ'ব। তাৰোপৰি প্ৰত্যেক ব্যক্তিয়ে আজৰি সময়ত কৰি ভাল পোৱা কিছুমান কাম আছে। কোনোবাই খেলি ভাল পায়, কোনোবাই নাচি ভাল পায়, কোনোবাই ফুৰি ভাল পায়, কোনোবাই কথা কৈ ভাল পায়, কোনোবাই লিখা মেলা কৰি ভাল পায়, কোনোবাই ঘৰখনে সজাই মেলি ভাল পায়, কোনোবাই ফটোগ্ৰাফী কৰি ভাল পায়। তাৰমানে প্ৰত্যেকে আজৰি সময়ত কৰি পোৱা কিবা নহয় কিবা ভাল কাম আছে, আৰু সেইটো সকলোৱে থাকেই, নথকা নহয়। গতিকে কিন্তু এই ভাল কামবিলাক কৰি লগা ভাল লগা কামবিলাক বা যিবিলাক হবি বুলি কয় সেইবিলাক কিন্তু 10ম শ্ৰেণী পোৱাৰ পিছত বা দ্বাদশ শ্ৰেণী পোৱাৰ পিছত বহুতে এৰি দিয়ে যে পঢ়া শুনা কৰিব লাগে, কিন্তু সেইটো আচলতে এৰি দিব নালাগে। কোনো ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও 24 ঘণ্টা পঢ়া শুনা কৰি থকা আৱশ্যক নাই। শাৰীৰিকভাৱে সুস্থ সবল হৈ থাকিব লাগিব, মানসিকভাৱে সুস্থ সবল হৈ থাকিব লাগিব, বৌদ্ধিকভাৱে বিকশিত হ'ব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকলে সময় সাপেক্ষে সুবিধা অনুযায়ী নিজৰ স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে খেলা ধূলাই হওক বা এক্সাৰচাইজ এইবিলাক কৰিব লাগিব। বৌদ্ধিক বিকাশৰ কাৰণে দৰকাৰ হ'লে এখন ভাল চিনেমা, এখন নাটক বা গল্প কবিতা এইবিলাকো পঢ়িব লাগিব, যাৰ যিটো ইণ্টাৰেষ্ট আছে সেইটোৱে আমি বৌদ্ধিকভাৱে বিকশিত হ'ব লাগিব। গতিকে এই কথাবিলাক যদি আমি চালি জাৰি নাচাওঁ, তেতিয়াহ'লে পিছত বিপদত পৰিবলগীয়া হ'ব। কোনোবা হয়তো হবিটোৱে হয়তো কেতিয়াবা গৈ পেলাই জীৱন জীৱিকাৰ পথো হৈ উঠিব পাৰে। কোনোবাই এতিয়া আমাৰ দেখা যায় যে জীৱন জীৱিকা পথ মানে এইটো নহয় যে অকল চৰকাৰী চাকৰি। কোনো চৰকাৰে কেতিয়াও 100% নিবনুৱা সমস্যা চৰকাৰী চাকৰি যোগেৰে সমাধান কৰিব নোৱাৰে। গতিকে সেইটো আমি মনত ভাবিব লাগিব। গতিকে চৰকাৰী হওক বেচৰকাৰী হওক, আৰু সকলোতকৈ উত্তম হ'ল স্বনিৰ্ভৰশীল, নিজে সংস্থাপিত হোৱাৰ লগতে আনকো সংস্থাপিত কৰিব পৰা যায়। এই বিবুক লৈ যাচোন। এতিয়া বৰ্তমান যুগত সঁচা কথা ক'বলৈ গ'লে কোনো চৰকাৰী চাকৰি যোগেদি সৎ পথত থাকি সচ্ছল জীৱন যাপন কৰাটো সম্ভৱ হৈ উঠা নাই। যিহেতু এতিয়া যিমান বয় বস্তু দাম বাঢ়িব ধৰিছে, লাক্সাৰী লাইফ যিটো কয়, সেইটো সঁচা অৰ্থত ক'বলৈ গ'লে চৰকাৰী চাকৰি যোগেদি সৎ পথত থাকি কিন্তু লাভবিলাকত থকা সম্ভৱ নাই। তাৰ পেৰেলেলি চৰকাৰী চাকৰি কৰিলেও স্বনিৰ্ভৰশীল দিশে কিবা এটা কাম কৰিবলৈ চেষ্টা কৰিব লাগিব। তাৰমানে
বেলেগ ধৰণে উপাৰ্জন কৰিবলৈ চেষ্টা কৰিব লাগিব আনকি ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ সময়তো নিজৰ হবিটোকো উপাৰ্জনৰ পথ হিচাপে মুকলি কৰিব পাৰে কোনোবাই যদি ভাল ফটোগ্ৰাফি কৰে সেই ফটোগ্ৰাফিও এটা বিক্ৰী কৰি পেলাই হয়তো পইচা পাব পাৰে আজিকালি বিভিন্ন ধৰণৰ ৱেবছাইট আছে য'ত ফটো বিক্ৰী কৰিব পাৰি কোনোবাই লিখা মেলা কৰাৰ যোগেদি হয়তো কোনোবাই ইনকামৰ বাট মুকলি কৰিব পাৰে কোনোবাই ভাল কথা ক'ব জানে এংকৰিং এটা ভাল জীৱন জীৱিকা পথ হ'ব পাৰে যেটো আজৰি সময়ত কোনোবাই বোলে ফৰেন লেংগুৱেজ এটা শিকি থৈছে বন্ধ বাৰত টুৰিষ্ট গাইডক যেটো আমি কওঁ যে টুৰিষ্ট গাইড হিচাপে আমি ইনকাম উপাৰ্জন কৰিব পাৰো গতিকে কথাটো হ'ল যে আমি চাব লাগিব যে মোৰ কিটো হবি আছে সেই হবিটো হয়তো মই উপাৰ্জনৰ পথো হৈ উঠিব পাৰে গতিকে এনেকুৱা ধৰণৰ কথা মনত ৰাখিব লাগিব এতিয়া দশম শ্ৰেণী পৰীক্ষাত যদি ভাল নম্বৰ উত্তীৰ্ণ হয় তেতিয়া হলে অভিভাৱক বা শিক্ষাৰ্থী নিজে বা শিক্ষাগুৰুসকলে কয় যে বিজ্ঞান শাখাত নামভৰ্তি কৰিব এইটো এটা প্ৰচলিত ভুল ধাৰণা বুলি কৈছো মই দশম শ্ৰেণী পৰীক্ষাত ভাল নম্বৰ পোৱাৰ কাৰণে যে বিজ্ঞান শাখাত পঢ়িব কম নম্বৰ পোৱাৰ কাৰণে কলা শাখাত বা বাণিজ্য শাখাত পঢ়িব সেইটো কথা নহয় প্ৰথমতে চাব লাগিব প্ৰথমতে কৈছিলো অষ্টম নৱম দশম শ্ৰেণী কোনবিলাক বিষয় ভালদৰে খৰচীমাই বুজি পাইছিলে সেই বিষয়টোৰ লগত সংলগ্ন ৰাখি নিজৰ হবিটো কোনবিলাক বিষয় পঢ়িলে নিজৰ হবিটো ফুলফিল কৰিব পাৰিব নিজৰ ব্যক্তিত্ব এই তিনিটা বস্তু যদি সমন্বয় ঘটাই পেলাই বিষয় তথা শাখা নিৰ্বাচন কৰে তেতিয়াহলে জীৱন পথত আগুৱাই যোৱাত সহায় হ'ব যেহেতু ভৱিষ্যতে কৰ্মসংস্থাপনৰ ক্ষেত্ৰত বছৰ পিছত বছৰ একেটা কামকে কৰি থাকিব লাগিব গতিকে যদি নিজৰ ভাল লগা বিষয়টো যদি অধ্যয়ন নকৰে তেতিয়াহলে ভৱিষ্যতে হয়তো সেই কামটো কৰি ভাল নাপাব তাৰ পৰা ৰিজাল্টটো আউটপুটটো ভাল নাহিব আজিকালি চৰকাৰী চাকৰি হওক বেচৰকাৰী হওক কামৰ দক্ষতাৰ ওপৰত ভিত্তি কৰিহে চাকৰি কন্টিনিউ হয় চৰকাৰী চাকৰিটো যদি কাম যদি ভালদৰে নকৰে প্ৰগ্ৰেছ ৰিপৰ্ট যদি ভাল নহয় তেতিয়াহলে চাকৰিৰ পৰা অব্যাহতি দিব পাৰে গতিকে আজিকালি গভৰ্ণমেণ্ট চাকৰি প্ৰাইভেট চাকৰি বুলি কথা নাই সকলোতে নিজৰ দক্ষতা প্ৰকাশ কৰিব পাৰিব লাগিব গতিকে সেইখিনি কথা আমি সকলোৱে মনত ৰাখিব লাগিব এতিয়া মই কৈছো যে নিজৰ ভাল লগা বিষয় নিজৰ হবি আৰু নিজৰ ব্যক্তিত্ব এইকেইটা সমন্বয় ঘটাই বিজ্ঞান শাখাই হওক কলা শাখাই হওক বাণিজ্য শাখাই হওক নামভৰ্তি কৰাটো উচিত কোনোবাই কৈছে ঘৰৰ কোনোবাই পঢ়িছে সেইটোৰ ওপৰত ভিত্তি কৰি নহয় আৰু যদি ভাবিছে যে মই কোনোবা এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিম গতিকে মই যেটো বিচাৰিছিলো বিষয় সেই বিষয়টো নাপালো বেলেগ এটা বিষয় পাইছো গতিকে মই ভাবি থকা শিক্ষানুষ্ঠানখনত মই ভাল নলগা বিষয়টো পঢ়িম সেইটো কৰা উচিত নহয় শিক্ষানুষ্ঠানখনে ভৱিষ্যতে জীৱন পথত আগুৱাই যোৱাত সহায় নকৰে সহায় কৰিব নিজৰ যেটো ভাল লগা বিষয় অধ্যয়ন কৰিলে গতিকে শিক্ষাৰ্থীসকলে শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ আগতে কোন শিক্ষানুষ্ঠানত সেই বিষয়ে পাঠ্যক্ৰম উপলব্ধ সেইবিলাক আগতীয়াকৈ তথ্য সংগ্ৰহ কৰিব লাগিব ৰিজাল্ট দিয়াৰ পিছত নহয় তাৰ আগতীয়াকৈ নিজৰ হোমৱৰ্কটো কৰিব লাগিব ডাটাবেছটো বনাব লাগিব ৰিজাল্ট দিয়াৰ পিছত বহুতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় গতিকে সেইখিনি কথা যদি আগতীয়াকৈ তথ্যটো সংগ্ৰহ কৰি লয় তেতিয়াহলে সমস্যাৰ সৃষ্টি নহব ভাবি থাকিব নালাগে যে মই এখন শিক্ষানুষ্ঠানতে পাম গতিকে ৩-৪খনৰ তৰণটো ফৰ্ম ফিলআপটো কৰা উচিত বহুতে এখন শিক্ষানুষ্ঠানে নামভৰ্তি কৰিম বুলি ৰৈ থাকে কিবা এখন শিক্ষানুষ্ঠান নোপোৱাৰ পিছত বহু সমস্যাৰ সৃষ্টি হয় গতিকে সেইটো কথা চাব লাগিব এতিয়া মই ক'লো শাখা নিৰ্বাচন বা বিষয় নিৰ্বাচন হৈ গ'ল তাৰ পিছত আহিলে এতিয়া কোনটো শাখাত কেনেকুৱা ধৰণৰ কি পাঠ্যক্ৰম আছে মই প্ৰথমতে দশম শ্ৰেণী ক'লো তাৰ পিছত মই এতিয়া আহিছো যে একাদশ শ্ৰেণী বিজ্ঞান শাখা কলা শাখা বাণিজ্য শাখা এতিয়া কোনোবা হয়তো এনেকুৱা হ'ব পাৰে ঘৰখনক দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছতে ঘৰখনক সোনকালে আৰ্থিকভাৱে এটা সাপোৰ্ট দিব লাগে এতিয়া কিবা পাঠ্যক্ৰম আছে নি যিবিলাক পাঠ্যক্ৰম সোনকালে পঢ়া শুনা কৰি পেলাই উপাৰ্জনৰ পথ মুকলি কৰিব পাৰি হয় উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ITI অসমৰ প্ৰায় প্ৰত্যেকখন ডিস্ট্ৰিক্টতে একোখনকৈ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে আনকি অষ্টম শ্ৰেণী উত্তীৰ্ণ হলো ৱেল্ডাৰ ওয়াৰমেন আদি ধৰণৰ পাঠ্যক্ৰম আছে যিবিলাকক অষ্টম শ্ৰেণী উত্তীৰ্ণ হলো এই পাঠ্যক্ৰমত বা ট্ৰেডত নামভৰ্তি কৰিব পাৰি তাৰ পিছত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত এবছৰীয়া দুবছৰীয়া বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আছে যেনে কাটিং টেইলৰিং সুইং টেকনলজি মেচিনিষ্ট অটোমোটিভ ৰিপেয়াৰিং বা কম্পিউটাৰ ৰিলেটেড ৱেল্ডাৰ তাৰ পিছত ফিটিং মেচিন এনেকুৱা ধৰণৰ বিভিন্ন পাঠ্যক্ৰম আছে বিভিন্ন ITI গতিকে এইবিলাকৰ ওপৰত ভিত্তি কৰি প্ৰশিক্ষণ গ্ৰহণ কৰি চৰকাৰী চাকৰি বা ব্যক্তিগত খণ্ড আনকি স্বনিৰ্ভৰশীল দিশেও বাট মুকলি কৰিব পাৰে এতিয়া আমি যদি এখন ৱেল্ডিঙৰ দোকানত যাওঁ এখন যদি লোহাৰ গেট বনাবৰ কাৰণে ৱেল্ডাৰজনে ক'ব যে এমাহৰ আগত বস্তুটো মই অৰ্ডাৰ দিব নোৱাৰিম বহু কাম পেন্ডিং হৈ আছে আমি যদি এজন দৰ্জিৰ ওচৰত যাওঁ বিহু টাইমত বা পূজা টাইমত ঈদৰ সময়ত ক'ব যে মই এসপ্তাহ আগত মই কামটো কৰি দিব নোৱাৰিম এটা ব্লাউজ চিলাওতে হয়তো আধা ঘণ্টা সময় লাগে অলপ ডিজাইন কৰি চিলাই দিলে 600 টকা 700 টকা লয় গতিকে কথাটো হ'ল যে আমাৰ কামৰ কোনো সৰুব নাই যদি মই উপাৰ্জন কৰিব লাগে সোনকালে আমি হেতু চাব লাগে বহুতে আকৌ কিছুমান কাম অসমত কৰিবলৈ লাজ কৰে বা আমাৰ দৃষ্টিত সৰু কাম গতিকে অসমৰ বাহিৰত কৰিবলৈ যায় কিন্তু আমি
কামৰ যে কোনো সৰুব নাই কাম কৰিব লাজ কৰিব নালাগে সেই ভাৱটো আমি মনত আনিব লাগিব গতিকে সেইখিনি বস্তু যদি আমি ভাবি লওঁ তেতিয়াহ'লে কোনোবাই উপাৰ্জন কৰিব তাৰপিছত আকৌ হায়াৰ ছেকেণ্ডেৰী কলা শাখা বা বাণিজ্য শাখা বা বিজ্ঞান শাখাত পঢ়া শুনা কৰিব পাৰিব যিহেতু সেই স্কিলটো গোটাই ল'লে কিছুমান চিলেক্টেড হায়াৰ ছেকেণ্ডেৰী আকৌ বৃত্তিমুখী কিছুমান পাঠ্যক্ৰম আছে তাৰোপৰি দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছতে পলিটেকনিকৰ ডিপ্ল'মা পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে অসমৰ প্ৰত্যেকখন শিক্ষা ডিষ্ট্ৰিক্টতেও এখনকৈ পলিটেকনিক আছে আগতে পলিটেকনিকৰ এটা পলিটেকনিক এডমিশ্যন টেষ্ট হৈছিলে কিন্তু এই বছৰৰ পৰা 2024-25 বৰ্ষৰ পৰা দশম শ্ৰেণীৰ নম্বৰৰ ওপৰত ভিত্তি কৰি পলিটেকনিকৰ নামভৰ্তি হ'ব পলিটেকনিকৰ বিভিন্ন শাখা আছে ব্ৰাঞ্চ আছে মেকানিকেল ইলেক্ট্ৰিকেল চিভিল কম্পিউটাৰ সায়েন্স ইনফৰমেশ্যন টেকনলজি ডিজাইন টেক্সটাইল টেকনলজি টেক্সটাইল ডিজাইন আনকি পলিটেকনিকৰ 3 বছৰীয়া ডিপ্ল'মা সমাপ্ত কৰাৰ পিছতো কোনোবা আকৌ ডিগ্ৰী পঢ়ো বুলি ক'লে লেটাৰেল এন্ট্ৰি যোগে ইঞ্জিনিয়াৰিঙৰ ছেকেণ্ড ইয়াৰত নামভৰ্তি কৰিব পাৰে এতিয়া একাদশ শ্ৰেণী বা দ্বাদশ শ্ৰেণীত বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ পিছত কি পাঠ্যক্ৰম আছে বহুতে ভাবে যে বিজ্ঞান শাখাত নামভৰ্তি কৰিছে উচ্চতৰ মাধ্যমিকত MBBS পাঠ্যক্ৰম বা বিটেক পাঠ্যক্ৰম পঢ়িব অকল চিকিৎসা বিজ্ঞান আৰু ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম নহয় বিজ্ঞান শাখাত পঢ়াৰ মানে তাৰ বাহিৰেও আৰু বহুত পাঠ্যক্ৰম আছে যিবিলাক পাঠ্যক্ৰম পঢ়িও সহজতে বা কষ্ট কৰিলে কৰ্মসংস্থাপনৰ বাট মুকলি কৰিব পাৰে এটা চিকিৎসা বিজ্ঞান মানে অকল MBBS পাঠ্যক্ৰম নহয় তাত BDS আয়ুৰ্বেদিক হোমিওপ্যাথিক তাৰোপৰি ফাৰ্মাসী ডিগ্ৰী ডিপ্ল'মা NNM GNM BSc নাৰ্ছিং পেৰামেডিকেল কোৰ্স লেবৰেটৰী টেকনিচিয়ানৰ পৰা আদি কৰি ফিজিঅথেৰাপিষ্টৰ পৰা প্ৰায় 15টা মান পেৰামেডিকেল কোৰ্সও আছে আৰু পৰোক্ষভাৱে জড়িত হস্পিটেল মেনেজমেন্ট মেডিকেল ৰিপ্ৰেজেন্টেটিভ অপটিমিটি এইবিলাকো চিকিৎসা বিজ্ঞানৰ লগতে জড়িত তাৰ মানে ক'ব বিচাৰিছো চিকিৎসা বিজ্ঞানৰ লগত জড়িত প্ৰায় 15-20টা মান পাঠ্যক্ৰম আছে এতিয়া MBBS BDS আয়ুৰ্বেদিক হোমিওপ্যাথিক এইবিলাক পাঠ্যক্ৰমত নামভৰ্তি কৰিবৰ কাৰণে সৰ্বভাৰতীয় এটা পৰীক্ষা অৱতীৰ্ণ হ'ব লাগে সেইটো NEET এক্সাম নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স এক্সাম এইটোৰ কাৰণে একাদশ দ্বাদশ শ্ৰেণীত ফিজিক্স কেমিষ্ট্ৰি বায়োলজি সাবজেক্ট থাকিব লাগিব লগতে ইংৰাজী সাবজেক্টটো যদিও সৰ্বভাৰতীয় পৰ্যায়ত পৰীক্ষাটো অনুষ্ঠিত হয় কিন্তু মেৰিট লিষ্টটো 85% ৰাজ্যিক ভিত্তিত প্ৰস্তুত কৰা হয় আৰু 15% সিট অল ইণ্ডিয়া এই অল ইণ্ডিয়া ৰেংকিংত যদি অসমৰ ছাত্ৰ-ছাত্ৰীয়ে যদি মাৰ্কছ পায় তেতিয়াহ'লে অসমৰ ছাত্ৰ-ছাত্ৰীও ভাৰতৰ বিভিন্ন ৰাজ্যত থকা মেডিকেল কলেজবিলাকত MBBS পাঠ্যক্ৰম পঢ়িবলৈ সুবিধা পাব তাৰ পিছত নাৰ্ছিঙৰ কাৰণে অসম চৰকাৰৰ অধীনত BSc নাৰ্ছিং আৰু ফাৰ্মাসী পাঠ্যক্ৰমৰ কাৰণে বা সেইবোৰৰ কাৰণে এটা এন্ট্ৰেন্স পৰীক্ষা হয় তাৰ পিছত পেৰামেডিকেল কোৰ্স সাধাৰণতে নম্বৰৰ ওপৰত ভিত্তি কৰি হয় কিন্তু তাৰ আগতে চাব লাগিব যে বিজ্ঞাপনটো বছৰে বছৰে হয়তো নিয়মবিলাক সলনি হৈ থাকে গতিকে যি বছৰত আবেদন কৰিব ছাত্ৰ-ছাত্ৰীসকলে সেই বিজ্ঞাপনবিলাক ভালকৈ চাব লাগিব এন্ট্ৰেন্সৰ ওপৰত হ'ব নে নম্বৰৰ ওপৰত ভিত্তি কৰি হয় তাৰ পিছত আহিলে ইঞ্জিনিয়াৰিং ভাৰতৰ আটাইতকৈ টপ মোষ্ট ইঞ্জিনিয়াৰিং কলেজবিলাক হ'ল IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি অসমৰ নৰ্থ গুৱাহাটীত IIT আছে এতিয়া IITত চিট পাবৰ কাৰণে JEE মেইনছ কোৱালিফাই কৰাৰ পিছত এডভান্স কোৱালিফাই কৰিব লাগিব এডভান্সত যদি ভালদৰে নম্বৰ পায় তেতিয়াহ'লে নিজৰ ইচ্ছামতে ব্ৰাঞ্চ আৰু IIT নিৰ্বাচন কৰিব পাৰিব তাৰ পিছত তলৰ ৰেংকিং ইঞ্জিনিয়াৰিং কলেজবিলাক হ'ল NIT নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি অসমৰ শিলচৰত আছে NITত নামভৰ্তি কৰিবৰ কাৰণে JEE মেইনছ কোৱালিফাই কৰিব লাগিব আৰু যদি ভাল নম্বৰ পায় JEE মেইনছত তেতিয়াহ'লে নিজৰ ইচ্ছামতে NIT আৰু ব্ৰাঞ্চ নিৰ্বাচন কৰিব পাৰিব তাৰপিছত অসম চৰকাৰৰ অধীনৰ ইঞ্জিনিয়াৰিং কলেজবিলাকৰ কাৰণে আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি CEE কমন এন্ট্ৰেন্স এক্সাম এটা কণ্ডাক্ট কৰে তাৰ কাৰণে ওপৰত ভিত্তি কৰি অসম চৰকাৰৰ অধীনৰ ইঞ্জিনিয়াৰিং কলেজবিলাক নামভৰ্তি কৰাৰ সুবিধা পায় আৰু ব্যক্তিগত খণ্ডৰ ইঞ্জিনিয়াৰিং কলেজ যেনে মই আসাম ডন বস্কো ইউনিভাৰ্চিটি স্কুল অফ টেকনলজিত বৰ্তমান কৰ্মৰত মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত এতিয়া কোনোবাই ভাবিছে যে মই বিচৰা মতে IIT বা অসম চৰকাৰৰ ইঞ্জিনিয়াৰিং কলেজ বা NITত মই ব্ৰাঞ্চটো নাপালো মই বিচৰা ব্ৰাঞ্চটো মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰিছো যদি আসাম ডন বস্কো ইউনিভাৰ্চিটি মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত যদি কোনোবাই ভাবিছে যে মই পঢ়ো মই বিচৰা মতে বেলেগত নাপালো মই প্ৰাইভেট ছেক্টৰতে মই পঢ়ো তেতিয়াহ'লে CEE বা JEE নহ'লে আসাম ডন বস্কো ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা এন্ট্ৰেন্স পৰীক্ষা কোৱালিফাই কৰিব লাগিব আৰু ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স দৰকাৰ হয় যদিও বায়োলজি বস্তুবিলাকো আজিকালি এটা সাবজেক্ট আছে বায়োলজি ফৰ ইঞ্জিনিয়াৰ সকলোৱে পঢ়িব লাগে গতিকে মই ইঞ্জিনিয়াৰিং লাইনত যাম মই মেডিকেল লাইনত যাম গতিকে মই মেডিকেল লাইনত যাম কাৰণে মেথমেটিক্স বহুতে নলয় ইঞ্জিনিয়াৰিং লাইনত যাম বুলি ভাবি বহুতে বায়োলজি নলয় কিন্তু সায়েন্সত পঢ়াসকলে বায়োলজি আৰু মেথমেটিক্স দুটা লোৱাটো উচিত যিটো ইঞ্জিনিয়াৰিঙৰ কিছুমান বিভাগ আছে যেনে বায়োমেডিকেল ইঞ্জিনিয়াৰিং বায়োটেকনলজি এইবিলাক হ'ল বায়োলজিৰ লগত জড়িত বিষয়
গতিকে ছাত্ৰ ছাত্ৰীসকলে যিহেতু বিষয়টো পঢ়াৰ সুবিধা থাকে গতিকে বায়'লজি আৰু ইঞ্জিনিয়াৰিং মেডিকেল সেক্টৰতে যাওক বা ইঞ্জিনিয়াৰিং সেক্টৰতে হওক তেওঁলোকে দুইটা সাবজেক্ট লোৱাটো উচিত মই ভাবো তাৰ পিছত অসমত এখন এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি আছে এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ অধীনত বিএসসি ইন এগ্ৰিকালচাৰ সায়েন্স সেৰিকালচাৰ হৰ্টিকালচাৰ কমিউনিটি সায়েন্স ফিচাৰী সায়েন্স ভেটেৰিনাৰী সায়েন্স এইবিলাক পাঠ্যক্ৰম উপলব্ধ আৰু এই পাঠ্যক্ৰমবোৰৰ কাৰণে সাধাৰণতে এটা এন্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত হয় তাৰ পিছত কোনোবা ইচ্ছা কৰিলে ডিগ্ৰী ফিজিক্স কেমিষ্ট্ৰি বটানী জুলজি মেথমেটিক্স এইবিলাকত ডিগ্ৰী কৰিব পাৰে আৰু বৰ্তমান যুগত যদি ঘৰখনত আৰ্থিকভাৱে কোনো সমস্যা নাই তেতিয়া হলে পৰাপক্ষত ডিগ্ৰী পৰ্যন্ত সকলোৱে কৰি ললে ভাল হয় কি কাৰণে ভাল হয় গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ টপ মোষ্ট চাকৰিখিনিৰ কাৰণে ভাৰত চৰকাৰৰ অধীনত ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনে এটা পৰীক্ষা কণ্ডাক্ট কৰে সেই পৰীক্ষাটোৰ নাম হ'ল সিভিল সাৰ্ভিস এক্সামিনেশন তাৰ কাৰণে এনি গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি আনকি ডিগ্ৰী ফাইনেল ইয়াৰ থকা ষ্টুডেণ্টেও সিভিল সাৰ্ভিস এক্সামিনেশনটো এপিয়াৰ হ'ব পাৰে সিভিল সাৰ্ভিস এক্সামিনেশনটো তিনটা বা দুটা পৰ্যায়ত বুলি ক'ব পাৰো প্ৰিলিমছ মেইনছ আৰু পাৰ্সোনেল ইন্টাৰভিউ প্ৰিলিমছ এক্সাম দিয়াৰ পিছত মেইনছ এক্সামৰ আগতে কিন্তু ফাইনেলত থকা ল'ৰাসকলে ছাত্ৰ ছাত্ৰীসকলে ডিগ্ৰীটো কোৱালিফাই কৰিব লাগিব মেইনছ এক্সামটো দিয়াৰ আগতে এনি গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি ইন কনভেনচনেল সাবজেক্ট বি মিউজিক বা ফাইন আৰ্টছ এনেকুৱা ধৰণৰ বিষয়ত নহয় BA হ'ব পাৰে বিকম হ'ব পাৰে বিটেক হ'ব পাৰে MBBS হ'ব পাৰে BSc ইন এগ্ৰিকালচাৰ হ'ব পাৰে তাৰ মানে কনভেনচনেল সাবজেক্টত ডিগ্ৰী পাছ কৰিব লাগিব তাৰ পিছত ভাৰত চৰকাৰৰ অধীনৰ বিভিন্ন ডিপাৰ্টমেন্টৰ তলৰ ৰেংকিং পজিশনৰ কাৰণে ষ্টাফ সিলেকশন কমিশনে এটা পৰীক্ষা কণ্ডাক্ট কৰে কম্বাইন্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশন তাৰ কাৰণে এনি গ্ৰেজুৱেট তাৰ পিছত অসম চৰকাৰৰ অধীনৰ বিভিন্ন ডিপাৰ্টমেন্টৰ টপ মোষ্ট চাকৰিখিনিৰ কাৰণে আসাম পাব্লিক সাৰ্ভিস কমিশনে এটা পৰীক্ষা কণ্ডাক্ট কৰে হেতু হল কম্বাইন্ড কম্পিটিটিভ এক্সাম তাৰ কাৰণে এনি গ্ৰেজুৱেট তাৰ যোগেদি ACS APS বা ব্লক ডেভেলপমেন্ট অফিচাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচাৰ তাৰ মানে অসম চৰকাৰৰ অধীনৰ বিভিন্ন ডিপাৰ্টমেন্টৰ টপ মোষ্ট চাকৰিখিনিৰ কাৰণে আসাম পাব্লিক সাৰ্ভিস কমিশনে কণ্ডাক্ট কৰা কম্বাইন্ড কম্পিটিটিভ এক্সাম টেষ্ট যোগেদি নিৰ্বাচন কৰে তাৰ পিছত বেংক বিলাকৰ প্ৰভিজনাৰী ভিসা বা বেংক ক্লাৰিকেল পজিশনৰ কাৰণে ষ্টেট বেংক আৰু ৰিজাৰ্ভ বেংকে ইন্ডিভিজুৱেলি পৰীক্ষা কণ্ডাক্ট কৰে আৰু বাকি বেংক বিলাকৰ কাৰণে IBPS নামৰ এটা অৰ্গানাইজেচনে পৰীক্ষাটো কণ্ডাক্ট কৰি দিয়ে ৰিটেন টেষ্টটো আৰু ৰেসপেক্টিভ বেংক বিলাকে নিজৰ ৰিকোয়াৰমেন্ট মতে পাৰ্সোনেল ইন্টাৰভিউ কণ্ডাক্ট কৰে এটো ইনস্যুৰেন্স কোম্পানী বিলাকৰ ডেভেলপমেন্ট অফিচাৰ পদৰ কাৰণে এনি গ্ৰেজুৱেট হ'ব লাগে এইদৰে কম্বাইন্ড ডিফেন্স সাৰ্ভিস এক্সাম আৰ্মি কাৰণে এনি স্ট্ৰীমৰ পৰা এয়াৰ ফোৰ্স আৰু নেভি কাৰণে সায়েন্স বেকগ্ৰাউণ্ড বা ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হ'ব লাগে গতিকে এনি গ্ৰেজুৱেট হোৱাৰ পিছত প্ৰায় 10-15টা মান প্ৰতিযোগিতামূলক পৰীক্ষা অৱতীৰ্ণ হ'ব পাৰে তাৰ পিছতে চাকৰি পাব পাৰে এতিয়া মই ক'লো যে ক্লাছ 10 12 সায়েন্সৰ আহিলো এতিয়া আহিছো মই কমাৰ্চত এতিয়া বহুতৰ ধাৰণা যে কমাৰ্চত পঢ়িছে মানে ব্যৱসায় বাণিজ্য কৰিব কিন্তু এনেকুৱা নহয় যে কমাৰ্চত পঢ়া মানে ব্যৱসায় বাণিজ্য কৰিব হয় কমাৰ্চত পঢ়া শুনা কৰিলে ব্যৱসায় বাণিজ্য বিষয়ে ভালদৰে অৱগত হয় কিন্তু কমাৰ্চতো কিছুমান বৃত্তিমুখী পাঠ্যক্ৰম আছে যেনে চাৰ্টাৰ্ড একাউন্টেন্সি কোম্পানী সেক্ৰেটাৰী কষ্ট একাউন্টেন্সি এইবিলাক হ'ল কমাৰ্চ বা বাণিজ্য শাখাৰ বৃত্তিমুখী পাঠ্যক্ৰম আনকি আৰ্টছ আৰু সায়েন্সৰ ষ্টুডেণ্টেও এই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব পাৰে এইবিলাক সাধাৰণতে তিনটা লেভেল হয় ফাউণ্ডেশ্যন কোৰ্স ইন্টাৰমিডিয়েট কোৰ্স আৰু ফাইনেল ষ্টেজ চাৰ্টাৰ্ড একাউন্টেন্সি কোম্পানী সেক্ৰেটাৰী কষ্ট একাউন্টেন্সি কোনোবাই যদি ডিগ্ৰী পঢ়ি এই পাঠ্যক্ৰমবিলাক অন্তৰ্ভুক্ত হ'ব বিচাৰে তেতিয়াহ'লে ইন্টাৰমিডিয়েট ষ্টেজৰ পৰাই যাব পাৰে ফাউণ্ডেশ্যন কোৰ্সটো কৰিব নালাগে আৰু সেইদৰে বিকম পাছ কৰাৰ পিছত সিভিল সাৰ্ভিস এক্সামে হওক বা কম্বাইন্ড কম্পিটিটিভ এক্সামে হওক কম্বাইন্ড গ্ৰেজুৱেট লেভেল এক্সামে হওক বা বেংক প্ৰভিজনাৰী অফিচাৰে হওক বা বেংক ক্লাৰিকেল পজিশনে হওক বা ইনস্যুৰেন্স কোম্পানী ডেভেলপমেন্ট অফিচাৰে হওক এইবিলাক এনি গ্ৰেজুৱেট দিব পৰা পৰীক্ষাবিলাক বিকম পাছ কৰা শিক্ষাৰ্থীসকলেও অৱতীৰ্ণ হ'ব পাৰে তাৰ পিছত আহিছো কলা শাখা মানে মাতৃভাষা অসমীয়া ইংৰাজী বেংগলী হিন্দী হ'ব পাৰে বা ইংৰাজী হ'ব পাৰে বুৰঞ্জী হ'ব পাৰে হিষ্ট্ৰী হ'ব পাৰে ইকনমিক্স হ'ব পাৰে পলিটিকেল সায়েন্স হ'ব পাৰে সোশিয়োলজি হ'ব পাৰে যিকোনো বিষয় এনি গ্ৰেজুৱেট হোৱাৰ পিছত এটা যিকোনো শাখাতে এনি গ্ৰেজুৱেট হোৱাৰ পিছত উচ্চ শিক্ষা গ্ৰহণ কৰিব বুলি ক'লে কোনোবাই মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে PhD কৰিব পাৰে কোনোৱে হৈছে যে মই শিক্ষা ক্ষেত্ৰৰ লগত জড়িত এজন টিচিং লাইনত আহিম তেতিয়াহ'লে কলেজ ইউনিভাৰ্চিটি তাৰ কাৰণে মাষ্টাৰ ডিগ্ৰী কৰিব লাগিব তাৰ পিছত নেট এক্সাম বা স্লেট এক্সাম কোৱালিফাই কৰিব লাগিব আৰু যদি ভাবিছে যে মই টিচিং লাইনতে থাকিম তেতিয়াহ'লে PhDটো কৰি ল'লে ভাল হয় এতিয়া বহুত মনৰ ধাৰণা যে মানে কলা শাখাত চাকৰি নাই বিজ্ঞান শাখাত বা বাণিজ্য শাখাত বেছি চাকৰি আছে এতিয়া এনেকুৱা কথা নহয় যে
ডিজিটেলি ডেভেলপমেণ্ট আপোনাৰ চাউণ্ডটো হেৰি হৈ আছে আপুনি মিউট কৰি লওকচোন টোপনি গৈ আছে নেকি চাউণ্ড আহি আছে শুই গ'ল নি হেল্ল' টোপনি গৈছে বোলে উপায় নাই প্ৰব্লেম এতিয়া কথাটো হ'ল এতিয়া মই এটা উদাহৰণ দিম কলা শাখাত ইংৰাজী বা অসমীয়া কোনোবাই যদি সেইটো বিষয়ত ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী যদি PhD কৰিছে তেতিয়াহ'লে অসম ভাৰতবৰ্ষ তথা পৃথিৱীৰ বিভিন্ন প্ৰান্তত ইংৰাজীটো হ'লে পৃথিৱীৰ বিভিন্ন প্ৰান্তত কৰ্মসংস্থাপন পাবই আনকি অসমীয়া বিষয়টো যদি কোনোবাই ভালদৰে অধ্যয়ন কৰিছে তেতিয়াহ'লে বিভিন্ন পৃথিৱীৰ বিভিন্ন প্ৰান্তত চাকৰি পাব পাৰে এতিয়া আনকি UPSC কণ্ডাক্ট কৰা চিভিল সাৰ্ভিস এক্সামিনেশ্যন অসমীয়া মাধ্যমত দিব পৰা যায় প্ৰশ্ন কাকত অসমীয়াত থাকে নেশ্যনেল বুক ট্ৰাষ্টে কিতাপ অসমীয়াত প্ৰকাশ কৰে চিলড্ৰেন বুক ট্ৰাষ্টে কিতাপ অসমীয়াত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী ৱেবছাইট অসমীয়াত আছে সেইদৰে আমি গুগলত যদি সাৰ্চ কৰো বিভিন্ন তথ্য অসমীয়াত আমি সাৰ্চ কৰিব পাৰো আৰু অসমীয়াত তথ্যবিলাক আহে সেইবিলাক কাম গুগলৰ হেড অফিচত আমেৰিকাত অসমীয়া যুৱক যুৱতীয়ে বহি চাকৰি কৰি আছে আমি মোবাইলত মেছেজ হোৱাটছএপত অসমীয়াত দিব পাৰো লিখিব পাৰো সেইবিলাকো মোবাইল কোম্পানীবিলাকত অসমীয়া জনা যুৱক যুৱতীয়ে কৰ্মৰত হৈ আছে টিভি বিজ্ঞাপনবিলাক বিভিন্ন মাধ্যমত ইংৰাজীত বা হিন্দীত থাকে সেইবিলাক অসমীয়াত ট্ৰান্সলেট কৰিবৰ কাৰণে অসমীয়া জনা শুনা মানুহ দৰকাৰ হয় কোনোবাই যদি এখন বেষ্ট সেলাৰ কিতাপ ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰে বা অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰে সেইখনে হয়তো জীৱন জীৱিকা পথ হৈ উঠিব পাৰে গতিকে কথাটো হ'ল আমি যি কামেই কৰোঁ যি পাঠ্যক্ৰম পঢ়োঁ সেইবিলাক খৰচি মাৰি জানি বুজি ভালদৰে পঢ়িব লাগিব তেতিয়াহ'লে আমি জীৱন পথত আগুৱাই যাবলৈ সক্ষম হ'ম হাতৰ পাঁচোটা আঙুলি সমান নহয় কিন্তু প্ৰত্যেকটো আঙুলিয়ে গুৰুত্ব আছে নবডি ইজ কম্পেয়াৰেবল টু এনিবডি কোনো কাৰো লগত তুলনা নহয় আমাক যেনেকৈ এজন IAS অফিচাৰ লাগিব সেইদৰে এজন আমাক LP স্কুলৰ শিক্ষকো লাগিব সেইদৰে এজন আমাক পলিটিকেল লিডাৰো লাগিব এজন যুৱ নেতাও লাগিব এজন ব্যৱসায়ী লাগিব আমাৰ সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তি আৱশ্যক আছে কিন্তু তাৰ আগতে আমি চাব লাগিব যে মোৰ কি যোগ্যতা আছে মোৰ কি দক্ষতা আছে এই দক্ষতাই মই কোন দিশত আগুৱাই যাব পাৰিম সেইখিনি কথা আমি চালি জাৰি চাব লাগিব তাৰপিছত এই যে ক'লো যে মই বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা সিভিল সাৰ্ভিস এক্সামিনেশ্যনে হওক কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যনে হওক বা কম্বাইন কম্পিটিটিভ এক্সামে হওক বেংক প্ৰভিজনেল অফিচাৰ পৰীক্ষাই হওক বা বেংক ক্লাৰিকেল পজিশ্যনৰ কাৰণে হওক বা ইঞ্চুৰেঞ্চ কোম্পানী ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে হওক প্ৰত্যেকতে এখন প্ৰশ্ন কাকত থাকে পৰীক্ষা অনুযায়ী বিভিন্ন ধৰণৰ নাম হ'ব পাৰে জেনেৰেল নলেজ বা আমি জেনেৰেল নলেজক দুটা ভাগত ভাগ কৰিব পাৰোঁ এটাক ক'ব পাৰোঁ ট্ৰেডিশ্যনেল জেনেৰেল নলেজ আৰু আনটো ক'ব পাৰোঁ ট্ৰেডিশ্যনেল জেনেৰেল নলেজ আনটো ক'ব পাৰোঁ কাৰেণ্ট এফেয়াৰ্ছ ট্ৰেডিশ্যনেল জেনেৰেল নলেজ কোনবিলাক ক্লাছ 1ৰ পৰা 10লৈকে আমি যি ছাবজেক্ট পাইছোঁ যি ছাবজেক্ট ইংৰাজীয়ে হওক বিজ্ঞানে হওক গণিতেই হওক অসমীয়াই হওক সেইখিনি আমি 10 লেভেললৈকে আমি সকলোৱে জানিবই লাগিব এই পিছত কলা শাখাতে পঢ়ো বাণিজ্য শাখাতে পঢ়ো বিজ্ঞান শাখাত পঢ়ো কথা নহয় তাৰমানে এই যে ক'লো যে পৰীক্ষাবিলাকত আমাৰ এই পৰীক্ষাবিলাকত ক্লাছ 1ৰ পৰা 10লৈকে এই সকলো বিষয়ৰ পৰা প্ৰশ্ন আহে প্ৰতিযোগিতামূলক পৰীক্ষা বিভিন্ন আনকি ইংৰাজী এলফাবেটৰ ওপৰতো প্ৰশ্ন আহে গতিকে সেই প্ৰশ্ন কাকতবিলাক আমি ঘৰলৈ আনিলে হয়তো 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত সকলো প্ৰশ্ন উত্তৰ কৰিব পাৰিম কিন্তু সেই আধা মিনিট সময়ত হয়তো সেই প্ৰশ্ন উত্তৰটো আমি কৰিবলৈ সক্ষম নহ'ম গতিকে আমি সেই কথাবিলাক আমি চালি জাৰি চাব লাগিব তাৰ কাৰণে সেই বস্তুবিলাক গতিকে আমি খৰচি মাৰি সকলো ছাবজেক্টে ভালদৰে পঢ়িব লাগিব এনেকুৱা নহয় যে মই ক্লাছ 10 পাছ কৰি গ'লোঁ তাৰপিছত আৰু আমাৰ দৰকাৰ নাই সেইটো নহয় একাদশ দ্বাদশ শ্ৰেণী পঢ়ি বুজিবৰ কাৰণেই হওক বা প্ৰতিযোগিতামূলক পৰীক্ষা জেনেৰেল ষ্টাডি পেপাৰখনৰ কাৰণে আমি প্ৰথম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ সকলো বিষয় ভালদৰে খৰচি মাৰি বুজি পাব লাগিব আৰু এইখিনি আমি মনত ৰাখিব লাগিব পৰীক্ষাত অকল মুখস্থ কৰিলে নহ'ব আমি জানি বুজি ভালদৰে আয়ত্ব কৰিব লাগিব তাৰপিছত আনটো হ'ল কাৰেণ্ট এফেয়াৰ্ছ সাম্প্ৰতিক ঘটনা পাবা ডে টু ডে লাইফত আমাৰ কি ঘটি আছে আজি ৰাজ্যখনত কি ঘটিছে ৰাষ্ট্ৰখনত কি ঘটিছে পৃথিৱীৰ বিভিন্ন প্ৰান্তত কি ঘটিছে সেইখিনি যদি আমি ডে টু ডে আপডেট হৈ নাথাকোঁ তেতিয়াহ'লে সেই আমি পৰীক্ষা আগদিনাখন
আসাম ট্ৰিবিউনখন বা টাইমছ অফ ইণ্ডিয়া বা হিন্দু পেপাৰখন চাই গৈ প্ৰশ্ন উত্তৰ কৰিব নোৱাৰিম আমি ডেইলি সাম্প্ৰতিক ঘটনা প্ৰবাহবিলাক আমি ডেইলি এটা এটাকে পইণ্টবিলাক নোট কৰি যাব লাগিব প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈকে বাতৰি কাকতত জানিবলগীয়া বহু কথা থাকে প্ৰথম পৃষ্ঠা অকল পলিটিকেল নিউজকেইটা নহয় শেষৰ পৃষ্ঠাত সাধাৰণতে খেলৰ বাতৰি থাকে এতিয়া প্ৰতিদিনৰ পৰীক্ষা অনুযায়ী খেলৰ ওপৰত 10-15কে নম্বৰ থাকে লাভলীনা বৰগোহাঁই হিমা দাস নামটো জানিলে নহ'ব কোনটো খেলৰ কাৰণে কি কেটেগৰীত কি এৱাৰ্ড পাইছিলে ৰীমা দাসে কোনখন চিনেমাৰ কাৰণে কি এৱাৰ্ড পাইছিলে সেইদৰে অংগৰাগ পাপন মোহনে কোনটো গানৰ কাৰণে ইণ্টাৰনেশ্যনেল কি এৱাৰ্ড পাইছিলে সেইবিলাক আমি নোট কৰি ৰাখিব লাগিব তাৰপিছত এই যে প্ৰতিদিনৰ পৰীক্ষা ক'লো চিভিল চাৰ্ভিচ এক্সাম বা কম্বাইন কম্পিটিটিভ এক্সাম এইবিলাকত এছে লিখিব আহে সেই এছে টপিকবিলাকৰ পইণ্টবিলাক আমি ক'ত পাম এই বাতৰি কাকতৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশ পোৱা এডিটৰিয়েল প্ৰবন্ধবিলাক লেটাৰ টু এডিটৰ টিভি টক শ্ব' ৰেডিঅ' আলোচনাৰ পৰা আমি সেই পইণ্টবিলাক নোট কৰি ৰাখিব লাগিব কিছুমান চাকৰিৰ কাৰণে ইণ্টাৰভিউ হোৱাৰ আগতে গ্ৰুপ ডিছকাশ্যন হয় সেই গ্ৰুপ ডিছকাশ্যনৰ কাৰণে আমি পইণ্টবিলাক ক'ত পাম সেই বাতৰি কাকতৰ প্ৰবন্ধ টিভি টক শ্ব' আলোচনাৰ পৰা আলোচনী প্ৰবন্ধৰ পৰা আমি সেইবিলাক গোটাব লাগিব সেইবিলাক এদিনত গোটোৱা বস্তু নহয় অষ্টম শ্ৰেণীয়ে হওক নৱম শ্ৰেণীয়ে হওক দশম শ্ৰেণী হওক একাদশ শ্ৰেণী হওক দ্বাদশ শ্ৰেণী হওক আমি সেইখিনি আয়ত্ব কৰিব লাগিব আৰু অকল মাৰ্কশ্বিটখনৰ ওপৰত ভিত্তি কৰি কোনো চাকৰি নাপায় তাৰ লগতে কিছুমান পেৰেলেলি কিছুমান কাম কৰিব লাগিব কমিউনিকেশ্যন স্কিল থাকিব লাগিব নেটৱৰ্কটো বনাব লাগিব নিজৰ হবিটোৰ লগত জড়িত কথাবিলাক জানিব লাগিব আমি ডেইলি ৱৰ্ড ষ্টকটো বঢ়াব লাগিব আৰু এই প্ৰতিদিনৰ পৰীক্ষাত সাধাৰণতে প্ৰিলিমছ পৰীক্ষাবিলাক মাল্টিপল চইচ হয় আৰু মেইনছ এক্সামবিলাক ডেস্ক্ৰিপটিভ টাইপ হয় কুৱেশ্যন আৰু পাৰ্চনেল ইণ্টাৰভিউ কিছুমান কমন কুৱেশ্যন থাকে টেল এবাউট ইয়ৰ চেল্ফ টেল এবাউট ইয়ৰ ফেমিলি টেল এবাউট ইয়ৰ ষ্টেট টেল এবাউট ইয়ৰ ডিষ্ট্ৰিক্ট what is the major problem of your state what are your strength what your weakness why you want to join this post this organization এইবিলাক কথা আগতেকে নিজে প্ৰস্তুতি চলাব লাগিব গতিকে থুলমূলকে মই এই কথাখিনি এটা আভাস এটা দিলোঁ এতিয়া মই ইয়াত যিসকলে উপস্থিত আছে তেওঁলোকৰ পৰা মই প্ৰশ্ন বিচাৰিছোঁ প্ৰশ্নৰ ওপৰত ভিত্তি কৰি পেলাই মই আকৌ কথাখিনি